Hello everyone, welcome back to Unique Learning. Azir alusonar topic to hoise Sahitya Academy winners in different categories. Sahitya Academy bota bijoyi sokolor naam aji alusona korim. Bibhinno khetrot ji Sahitya Academy bota paboloi soক্ষম hoisile. Amar ji etu hoise Sahitya Academy award tor eta arhi আৰু এজন হৈছে যতীন্দ্ৰনাথ দুৱৰা দেৱ যি সাহিত্য একাডেমি বঁটা পাবলৈ প্ৰথম সাহিত্য একাডেমি বঁটা পাবলৈ সক্ষম হৈছিল বনফুল কবিতা পুথিখনৰ বাবে প্ৰথমতে সাহিত্য একাডেমি বঁটা তো কি তাৰ ওপৰত জানি লওঁ সাহিত্য একাডেমি was established in the year 1954 চনত এই সাহিত্য একাডেমি এৱাৰ্ড যেটো দিয়ে হেতু স্থাপন কৰা হৈছিল ইণ্ডিয়া's leading body of letters and literature যে সাহিত্যৰ ওপৰত দিয়া হয় it has played a key role in the promotion and development of Indian literature especially those in the modern Indian languages जिलाक आधुनिक भारतीय जी भाषा तार उपरत এই বঁটাটো দিয়া হয় poet Jatindranath Dwara was the first Assamese to receive the award আমি কিছুমান ইম্পৰ্টেন্ট বুক আৰু অথৰৰ নাম লৈ আহিছো যি সকলে সাহিত্য একাডেমি বঁটা পাবলৈ সক্ষম হৈছিল 2024 ত সক্ষম হৈছিল সমীৰ তান্তি দেৱে 2024 ত সাহিত্য একাডেমি বঁটা পাবলৈ সক্ষম হৈছিল তেওঁৰ কবিতা পুথিখন আছে ফৰিংবোৰে বাতৰ কথা জানে এই কবিতা পুথিখনত কাৰণে তেখেতে 2024 ৰ যি সাহিত্য একাডেমি বঁটা পাবলৈ সক্ষম হৈছিল Assamese writer. Next, 2023 ত পাবলৈ সক্ষম হৈছিল ডক্টৰ প্ৰণৱ জ্যোতি ডেকা শ্ৰেষ্ঠ গল্প 2022 ত পাবলৈ সক্ষম হৈছিল মনোজ কুমাৰ গোস্বামী ভুল সত্য 2021 ত পাইছিল অনুৰাধা শৰ্মা পূজাৰী ইয়াত এখন অৰণ্য আছিল এইখনৰ বাবে পাবলৈ সক্ষম হৈছিল 2020 ত পাইছিল অপূৰ্ব কুমাৰ শইকীয়া বেং ছাতা নভেল হয় এখন 2019 ত চাণক্য জয়শ্ৰী গোস্বামী মহন্ত তেখেতে পাবলৈ সক্ষম হৈছিল 2018 ত পাইছিল সানন্ত তান্তি এই সকল আছিল আসামিজ ৰাইটাৰ 2018 ত পাইছিল কাইলৈ দিনটো আমাৰ হ'ব 2017 ত পাইছিল মৰিয়া হলা যিখন উপন্যাস তাৰ বাবে জয়ন্ত মাধৱ বৰাদেৱে পাবলৈ সক্ষম হৈছিল 2016 ত মেঘমল্লাৰ ভ্ৰমণ জানান পূজাৰী 2015 ত পাইছিল কুল শইকীয়া আকাশৰ ছবি আৰু অন্যান্য গল্প 2014 ত পাইছিল অৰূপা পতংগিয়া কলিতা মৰিয়ম অষ্টিন অথবা হীৰা বৰুৱা এইখন উপন্যাসৰ বাবে এখন উপন্যাস নহয় মৰিয়ম অষ্টিন অথবা হীৰা বৰুৱা এখন শৰ্ট ষ্টৰিজ হয় 2012 ত পাইছিল চন্দনা গোস্বামী পাটকাই ইপাৰে মোৰ দেহ নভেল নেক্সট 2011 ত পাইছিল কবিন ফুকন এই অনুৰাগী এই উদাসী নেক্সট 2010 ত পাবলৈ সক্ষম হৈছিল কেশদা মহন্ত
অসমীয়া ৰামায়ণী সাহিত্য কথাবোৰৰ আঁতিগুৰি এইখনৰ ওপৰত 2010ত পাইছিলে 2009ত পাবলৈ সক্ষম হৈছিলে ধ্ৰুৱজ্যোতি বৰা কথা ৰত্নাকৰ 2008ত পাবলৈ সক্ষম হৈছিলে ৰীতা চৌধুৰী দেওলাংখুই কিতাপখন আমি বহুতেই পঢ়িছোঁ নেক্সট 2007ত পূৰবী বৰমুদৈ শান্তনু কুলনন্দন এইখনৰ বাবে তেখেতে পাইছিল যিখন শৰ্ট ষ্টৰিজ আছিলে 2006ত অতুলানন্দ গোস্বামী স্নেহ জৰি গ্ৰন্থ এইখনো এখন শৰ্ট ষ্টৰিজেই আছিলে 2005ত পাবলৈ সক্ষম হৈছিলে ইয়েছে দৰ্জী থংচি মৌন উঠ মৌন হৃদয় 2004ত পাইছিলে হীৰেন্দ্ৰনাথ দত্ত মানুহ অনুকূলে 2001ত পাইছিল মহিম বৰা এধানী মাহীৰ হাঁহি এইখনৰ বাবে পাইছিলে এখন উপন্যাস আছিল 1999 চনত মেদিনী চৌধুৰীয়ে পাইছিল বিপন্ন সময় আৰু 1996ত পাইছিলে নিৰুপমা বৰগোহাঁই অভিযাত্ৰী নভেলখনৰ বাবে 1988ত পাইছিলে পাতাল ভৈৰৱী লক্ষ্মী নন্দন বৰা এখেতে এই নভেলখনৰ বাবে পাবলৈ সক্ষম হৈছিলে 1982 ইন্দিৰা গোস্বামী মামৰে ধৰা তৰোৱাল এইখনৰ বাবে ইন্দিৰা গোস্বামীয়ে সাহিত্য একাডেমী বঁটা পাইছিল ইন্দিৰা গোস্বামীৰ আন এটা নাম হৈছে মামণি ৰয়ছম গোস্বামী যি আমি জানো মামণি ৰয়ছম গোস্বামী বুলি ক'লে সকলোৱে চিনি পাওঁ 1978ত পাইছিলে হোমেন বৰগোহাঁই পিতা পুত্ৰ এইবোৰ কুৱেশ্যন প্ৰায় আহি থাকে নেক্সট 1977 বকুল বনৰ কবিতা আনন্দ চন্দ্ৰ বৰুৱা নেক্সট 1976ত ভৱেন্দ্ৰনাথ শইকীয়াদেৱে পাইছিলে শৃংখলখনৰ বাবে 1975ত নৱকান্ত বৰুৱাদেৱে পাইছিলে ককা দেউতাৰ হাড় 1972ত ছয়দ আব্দুল মালিক অঘৰী আত্মাৰ কাহিনী নেক্সট 1968ত পাইছিলে নলিনীবালা দেৱীয়ে অলকানন্দাখনৰ বাবে অলকানন্দাখন হৈছে এখন পোয়েট্ৰি কালেকশ্যন 1961ত পাইছিলে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ইয়াৰুইংগমখনৰ বাবে এইটো কুৱেশ্যনো প্ৰায় আহি থাকে 1955 যিটো আমি ফাৰ্ষ্টতেই কৈছিলোঁ যতীন্দ্ৰনাথ দুৱৰাদেৱে ফাৰ্ষ্ট সাহিত্য একাডেমী বঁটা পাবলৈ সক্ষম হৈছিলে বনফুল কবিতা পুথিখনৰ বাবে আজিলৈ ইমানেই আছিলে থেংক ইউ